আৰু ইফালে উচ্ছেদৰ বিৰুদ্ধে আমচুৱে চলাই থকা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ আমচুৰ সভাত যিমান মানুহ হলেও হৈ থাকক কিন্তু অবৈধ নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ চলিবই বুলি পুনৰ সকিয়নি মুখ্যমন্ত্ৰীৰ আমচুৱে যদি উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰে তেন্তে ৰাজ্যত আৰু অধিক স্থানত উচ্ছেদ চলিব বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু প্ৰধান এলেকাতহে কেৱল উচ্ছেদ চলোৱা নাই চৰকাৰে মিয়া মুছলমানসকল অজনজাতীয় লোক গতিকে তেওঁলোকে বনাঞ্চলত অবৈধ দখল কৰিলে উচ্ছেদ চলিবই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আমচুৰ মিটিঙত মানুহ হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো কৰিমেই আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশন বেছি হ'ব আপোনালোকে বাছি সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে আমাৰ মানুহটো নুসুমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেটো পাত্তা নাপায় গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো আমিতো চৰৰ মাটিত যোৱা নাই চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই মিচিং মানুহো যোৱা নাই অসমীয়াও যোৱা নাই বঙালীও যোৱা নাই বিহাৰীও যোৱা নাই অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকৈ হ'ব অসমীয়া মানুহ ক'ত থাকিব